24টা বিজেপিয়ে গঠন কৰিলে হয়, এনেকুৱা নহয় নকৰিলে হয়, কিন্তু তেখেতে যদি লিগেলি কাম কৰিলে হয়, তেখেতে টকাৰ মানে হেৰি কৰিলে, টকা ল'লে, 4টা মেম্বাৰ খাৰা কৰিছে, 4টা মেম্বাৰৰ পৰা আপোনাৰ টকা লৈছে, টকা লৈ পেলাই এজনক আপোনাৰ টিকেটটো দিছে, এতিয়া আল্টিমেটলি আপোনাৰ 3জনেতো আপোনাৰ আপচাইড হ'বই। এটা মেম্বাৰৰ পৰা 3 লাখকৈ টকা লৈছে, AP মেম্বাৰবিলাকৰ পৰা 5 লাখকৈ লৈছে, ZPCটো আৰু ক'বলগীয়া নাই, একদম মানে অভাৰ ৰুল কৰি দিলে। ZPC 40 লাখ টকা ZPC পালিছে, প্ৰায় 1.5-2 কোটি টকা লৈছে। আৰু ৰিচেণ্টলি মই জানামতে কপিলী নাৰ্ছিঙৰ বেক চাইডে তেওঁৰ এতিয়া ৰিচেণ্ট 60 লাখ টকা দি মাটি আৰু বিল্ডিং কিনিছে মুজিবুৰ ৰহমানে, পঞ্চায়ত নিৰ্বাচনৰ পিছতে। এতিয়া তেখেতে নিজৰ ঘৰত বাখৰ পাতিব নোৱাৰে, ৰাইজে সদায় গৈ আছে, বিচাৰি আছে, ৰাইজে তেওঁক মানে মেম্বাৰবিলাকে যিবিলাক মানে হাৰিছে সেই মেম্বাৰবিলাকৰ পৰা টকা লৈছিলে জিকাই দিম বুলি, এতিয়া তেখেতে ঘৰত থকা তলা মৰা আছে তেখেতৰ ঘৰত। নাই, বাউন্সাৰটো 100% বাউন্সাৰ। আপোনালোকে কিয় কয়, যেতিয়া 3 তাৰিখে যিটো মোৰ ওপৰত মাৰপিট ঘটনা হৈছে, মোৰ গাড়ী ভাঙিছে, এই বাউন্সাৰখিনিয়ে ভাঙিছে। আপোনালোকে নিশ্চয় চাওক, আপুনি মোৰ তাতে আছে, মই দি আছোঁ। যিবোৰ AGP নেতাও নহয়, BJP নেতাও নহয়, তেখেতৰ কিহৰ নেতা যে তেখেতে নিজে গম নাপায়। মই নিশ্চয় বিচাৰোঁ। অকলে মাটি বুলিয়ে নহয়, তেখেতৰ তেওঁ এজন সাধাৰণ মানুহ, তেখেতৰ এজন ল'ৰা বাহিৰত পঢ়াই আছে, মানে ডক্টৰ পঢ়াই আছে বুলি গম পাইছোঁ, যিহেতু আমাৰ ভাল MLAও নোৱাৰে বাহিৰত পঢ়াবলৈ। আল্টিমেটলি আপোনালোকে বুজি পাইছে যে তেখেতে কিহৰ কাৰণে কেনেকৈ পাৰি আছে, মাটি কিনিছে, ঘৰ বনাইছে, তেখেতৰ ৱাইফ দুজনী। আৰু এটা ইয়াতে ৰহস্যময় কথা আছে আপোনালোকৰ ওচৰত, যেতিয়া মই টিকেট বিচাৰিছিলোঁ, টিকেটৰ আলোচনা হৈছিলে, তেতিয়া কাৱৈমাৰীত আপোনাৰ খেল মহাৰণ চলি আছিলে। কাৱৈমাৰীত যেতিয়া খেল মহাৰণ চলি আছিলে, আমাৰ এজন IS বিষয়া, আপোনালোকে নিশ্চয় জানে, BDO, আমাৰ লাওখোৱা BDO, মই আৰু এজন আছিলে তাতে, হাফিজুল নামৰ মানুহ এজন, আৰু মজিবুৰে একেলগে ডাইনিঙত ভাত খাই আছোঁ। যিহেতু আমি তাতে কৰ্মকৰ্তা, আমি তাতে একেলগে কৰ্ম কৰি আছোঁ। ভাত খাই থকাৰ অৱস্থাত মই যেতিয়া মানে ক'লোঁ যে দাদা টিকেটটোতো মোকে দিব লাগিব, যিহেতু মই আজি 20টা বছৰ ধৰি আপোনালোকৰ মাজত আছোঁ, তেতিয়া মোক এনেকুৱা এটা অখিল কথা কৈছে, মানে এইটো আপোনাৰ মই মিডিয়াৰ ওচৰত মই ইমানদিন কোৱা নাছিলোঁ। মানে এজনী যদি মানে ৰূপৱতী বা ধুনীয়া ছোৱালী এজনী বা বোৱাৰী এজনী যদি মানে টিকেট বিচাৰে, মুজিবুৰ ৰহমানৰ বলি হ'ব লাগে। মুজিবুৰ ৰহমানে কৈছে, আমাৰ যিজন লাওখোৱা ব্লকৰ BDO, নহয় মোৰ ক্ষেত্ৰতে অকলে হোৱা নাই, বহুত মহিলা তাত হৈছে, কিন্তু মানুহে ভয়তে ওলাই নাহে। মই ভয় নকৰোঁ, যিটো সত্য মই পুথি লৈ কোৰাণ শৰীফ লৈ ক'ব পাৰিম, কিন্তু তেখেতে ক'ব নোৱাৰিব। মই কোৰাণ শৰীফ লৈ ক'ব পাৰিম, কিন্তু তেখেতে ক'ব নোৱাৰিব। মই ইমান দিন কিয় কোৱা নাছিলোঁ, যিহেতু ময়ো এগৰাকী মহিলা, সন্মান বস্তুটো চবৰে আছে, মই সেইকাৰণে কোৱা নাছিলোঁ। কিন্তু তেখেতৰ যিটো উদ্ভৱতিত মানে সহ্য হোৱা নাই। আজি আমাৰ দলটো আমি ধৰি ৰাখিবলৈ কিমান চেষ্টা কৰিছিলোঁ, বহুত চেষ্টা কৰিছিলোঁ। আজি 20টা বছৰে আমি AGP BJP মিত্ৰজোঁটত আহি পেলাই আমি এই দলৰ কাম কাজ বহুত কৰিছিলোঁ, কিন্তু আমাৰ দলটো যেতিয়া মানে শেষ কৰি দিলে, এতিয়া আমাৰ ধৈৰ্য হোৱা নাই। তেওঁৰ যিখিনি কথা, ভাল এজনী ৰূপৱতী মহিলা তেওঁৰ ওচৰত যাব নোৱাৰিব টিকেটৰ কাৰণে। তেখেতৰ অফাৰ কিছুমান বহুত বেলেগ ধৰণৰ আহে। মই সেইদিনাখনেই কাণত ধৰিছিলোঁ যে মই মুজিবুৰ ৰহমান ডাঙৰীয়াৰ ওচৰত টিকেটৰ কাৰণে মই নাযাওঁ। যিহেতু মই দলৰ এজন মহিলা, দলৰ এজন কৰ্মী, তে মই নিশ্চয় টিকেট পাম, এই আশাতে মই বহি আছিলোঁ। সেইখিনিয়ে কথা। মোৰ লগত যিখিনি ল'ৰা আছিলে, মোৰ লগত এজনো বাউন্সাৰ নাই। মোৰ লগত যিখিনি ল'ৰা ঘূৰি ফুৰিছিলে সেইখিনি আমাৰ দলৰ কাৰ্যকৰ্তা, আৰু তেওঁলোক প্ৰতিজন ল'ৰাই MA পাছ BA পাছ ল'ৰা, শিক্ষিত ল'ৰাবিলাকক লৈ মই ঘূৰিছোঁ, আৰু তেওঁলোকে নিজে উপজাচি আহি পেলাই মোৰ লগত সংগ দিছে। কিয়, চামগুৰি সমষ্টিৰ এটা পৰম্পৰা আছে, 2001 চনৰ পৰাই ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণে মানুহক আক্ৰমণ কৰে। গতিকে তাৰ পৰা বাচি থাকিবৰ কাৰণে সেই ল'ৰাখিনিয়ে মোক অলপ সহায় কৰিছে। বাকী বাউন্সাৰ বুলি ক'লে ইয়াত এজনো বাউন্সাৰ নাই। আপোনালোকেও দেখিছে ল'ৰাবিলাকক, ৰাইজেও জানে। গতিকে কোনোবাই আহি পেলাই কৈ দিব যে বাউন্সাৰ লৈ ঘূৰিছে, এইটো সম্পূৰ্ণ মিছা কথা।
মোৰ চকুকেইটা মই নেদেখো বুলি এইবিলাক এইবাৰ নিৰ্বাচনত এগৰাকী অঞ্জুমা বেগম নামৰ এগৰাকী অৱসৰ পুৰণি নেত্ৰী তেওঁ এবাৰ নিৰলয় জিলা পৰিষদ হৈছিলে তেওঁ আজি বহু বিক্ষোভ অভিযোগ উত্থাপন কৰিছে যে আপুনি এইবাৰ নিৰ্বাচনত টিকট বেচা পইচাৰে আপুনি ইয়াত 60 লাখ টকাৰ মাটি ক্ৰয় কৰিছে আৰু আপোনাৰ বিভিন্ন সাহিত্যিক কথাও কৈছে তেওঁক আক্ৰমণ কৰাৰ সময়ত তেওঁক দলবদ্ধ ধৰ্ষণৰ চেষ্টা কৰিছিলে তেওঁৰ ওপৰত আক্ৰমণৰ ঘটনা আপোনাৰ কৈছে চাৰি যায় গুলি ফুটোৱাৰ কথা কৈছে আৰু লগতে আপোনাৰ ওচৰলৈ টিকট পাবলৈ হ'লে কোনো মহিলা ৰূপৱতী হ'ব লাগিব এনেকুৱা ধৰণৰ কথাও কৈছে কি পাব চাওক প্ৰথম কথাটো হ'ল আঞ্জুমা বেগম তাই AGP দলৰ পৰা টিকেট বিচাৰিছিলে শিঙিমাৰী জিলা পৰিষদত শিঙিমাৰী জিলা পৰিষদটো BJPৰ পক্ষত পৰিছে AGPক এৰি দিয়া হৈছিলে ভকতগাঁও মিত্ৰতাৰ গতিকে তাততো AGPৰ মানুহ হৈ পেলাই শিঙিমাৰীতো টিকেট পোৱাৰতো প্ৰশ্নই নাহে যে তাতে আমাৰ BJPৰ ফালৰ পৰা টিকেট দিয়া হৈছে আৰু টিকেট দিয়াৰ কাৰণে টকা পইচাৰ লেনদেন হোৱাটো যি কথা অভিযোগ ইয়াত আমাৰ আঞ্জুমা বাইদেউ উত্থাপন কৰিছে সেইটো মই পোনছাটেই নাকচ কৰিছোঁ তেনেকুৱা প্ৰমাণ যদি তাইৰ হাতত আছে দিয়ক মোৰ আমাৰ দলৰ দুজন সহকৰ্মীয়ে যোৱা 3 দিন আগতে পইচা লোৱাৰ কথা যি অভিযোগ মানে মোৰ ওপৰত কৰিছিলে মই যোৱাকালি তেওঁলোকৰ ওপৰত মানহানিৰ 1 কোটি টকাৰ মানহানিৰ গোচৰ তৰিছোঁ আৰু আঞ্জুমা বাইদেউ যদি এনেধৰণৰ মানে মিডিয়াৰ আগত এইবিলাক কথা যদি চৰিত্ৰক লৈ পেলাই বা মোৰ সম্পত্তি মাটি বাৰী লৈ পেলাই এনেধৰণৰ কথা যদি কৈ পেলাই যদি জনমানসত মোক সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে তেতিয়াহ'লে মই তাইৰ এগেইনষ্টত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম সেইটো মই নাজানো কিন্তু তেখেতে এতিয়া বৰ্তমান বাখৰ পাতি আছে আপোনাৰ নগাঁৱতে বাখৰ পাতি আছে যিহেতু তেখেতে আপোনাৰ হেৰিত থাকিব নোৱাৰে শিঙিমাৰী ঘৰত থাকিব নোৱাৰে শিঙিমাৰী ঘৰত নাথাকা ৰিজন হৈছে তেখেতে এই মেম্বাৰবিলাকে বিচাৰি ফুৰিছে তেখেতক যিসকল মেম্বাৰ বা টকা লৈছে এই টকা মেম্বাৰবিলাকে বিচাৰি ফুৰিছে এতিয়া চাওক এই ভিডিঅ'টো চাওক এই যে তেখেতৰ বাউন্সাৰ মজিবুৰ ৰহমানৰ বাউন্সাৰ এইখিনি মই নিজে চিনি পাওঁ তেওঁলোকক মজিবুৰ ৰহমানৰ বাউন্সাৰ হয় মোক আক্ৰমণ কৰিছে আপোনাক নিজেই গৈ চাওক কিন্তু মই এতিয়ালৈকে ন্যায় পোৱা নাই মই এজাহাৰ দিছোঁ মই পুলিচ ৰিপৰ্ট লৈ আহিছোঁ আপোনালোকৰ ওচৰত এইটো মোৰ পুলিচ ৰিপৰ্ট হয় আপোনাৰ ইয়াতে আপোনাৰ মোক দলবদ্ধ ধৰ্ষণৰ চেষ্টা কৰিছে 5খন বলেৰো আহিছে 5খন বলেৰো আহি মোক টানা আজোৰা কৰি পেলাই লৈ যাব বিচাৰিছে মোৰ হাতখন কিন্তু ভাঙা এইখিনিত ফ্ৰেকচাৰ হৈছে আৰু যিজন ল'ৰাই মোক ভিডিঅ' কৰিছিলে মানে মোক বচাবৰ কাৰণে সেইটো মাইনৰ হয় এইটো মোৰ কোনো ৰিলেটেড নহয় সেই মাইনৰ ল'ৰাজনে ভিডিঅ' কৰাৰ কাৰণে সেই মাইনৰ ল'ৰাজনক মানে ভিডিঅ' মোবাইলটো লৈ গুচি গ'ল গৈ তিনিটা মাথাত কোব মাৰিছে আপোনাৰ ইয়াৰ পৰা ইয়ালৈ 22টা চিলাই কৰিছে মজিবুৰ ৰহমানৰ বাউন্সাৰ আছিলে একদম মানে উপস্থিত মজিবুৰ ৰহমান গাড়ীত বহি আছিলে আৰু আমাৰ পুলিচ প্ৰশাসন ৰূপহীহাটৰ পুলিচ প্ৰশাসন আমাৰ ওচৰত ৰখি আছিলে পুলিচ প্ৰশাসনৰ আগত মোক মাৰিছিলে এইটো মই বহুত দুখিত যে যিহেতু আমাৰ অসমৰ এজনী মহিলা নাগৰিক সন্মান দিব লাগে আপোনালোকে নিশ্চয় জানে যে BJP চৰকাৰে নাৰী সন্মান দিয়ে বা ছোৱালী বেটি বচাও বেটি পঢ়াও যিকোনো ক্ষেত্ৰত নাৰীৰ লগত জড়িত আছে বা নাৰীক অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত